হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট, আজি মই তোমালোকক কি শিকাম যে আজি মই এই বদমাছ মানে কি যে আমাৰ মেথছত এইটো বহুত ইম্পৰ্টেণ্ট এটা টপিক বদমাছ। আমি জানো বদমাছ, কিন্তু বহুতে জানে, কিন্তু তাৰ ভিতৰতে কিছুমান কি আছে অলপ ডাউট আছে যে বদমাছ ফৰ্মুলাটো আমি কেনেকৈ ইউজ কৰোঁ বা কি হয়, সেইটো আজি মই ইয়াৰ ওপৰত ভিডিঅ' বনাম। নিশ্চয় তোমালোকে চাই থাকিবা, স্কিপ নকৰাকৈ চাই থাকিবা। প্ৰত্যেকটো কথাই মই ধুনীয়াকৈ বুজাই যাম অসমীয়াতে, তোমালোকে ভালকৈ বুজি পাবা বুলি মই আশা কৰিছোঁ। আজি বুজি পাবাই বদমাছ ফৰ্মুলাটো কি হয়, ঠিক আছে। চোৱা এতিয়া আমি যদি বদমাছ ফৰ্মুলাটো ভাবো, বি মানে কি হয়, বি আছে ODMAS, ঠিক আছে। বি মানে কি আমি জানো, বি মানে হ'ল ব্ৰেকেট, অৰ্থাৎ আমি এইটো আমি ক'ত ইউজ কৰিম না, আমাক সেইটো লাগে। প্ৰথম কথা আমাক সেইটো লাগে, আমি এইটো ক'ত ইউজ কৰিম। এইটো আমি ইউজ কৰিম যদি এনেকুৱাকে কিছুমান আমাৰ দিয়া থাকে। এইটো পিছে তোমালোকৰ লাগি থাকে, এনেকুৱা মেথছ আহে আজিকালি। তোমাৰ কি হয় যে এক্সাম, যিবিলাক কম্পিটিটিভ এক্সাম আছে সেইবিলাকত এইবিলাক আহি থাকে, বা এণ্ট্ৰেন্স এক্সামত আহি থাকে, এনেকুৱা মেথছ ছল্ভ কৰিব দিয়ে, আহি থাকে। গতিকে এইবিলাক মেথছ আমি কেনেকৈ কৰিম, ঠিক আছে। গতিকে চাই লওঁ, প্ৰথম কি বি মানে ব্ৰেকেট, অৰ্থাৎ আমি ব্ৰেকেটৰ কাম ফাৰ্ষ্ট কৰিম। ফাৰ্ষ্ট কাম আমাৰ ব্ৰেকেট। নেক্সট আহিল অ মানে অফ, ব্ৰেকেট অফ মানে কি মই বুজাই আছোঁ। যেনেকুৱা ব্ৰেকেট, এইটো ব্ৰেকেট আমি জানো, ইয়াৰ ভিতৰত থকাখিনি আমি ফাৰ্ষ্ট কৰিম। মই এইটো অংক কৰি কিনে দেখাই দিম, তেতিয়া ধুনীয়াকৈ বুজি পাবা। প্ৰথম কথা কি যে ব্ৰেকেটৰ ভিতৰত কি থাকে আমি এইটো ফাৰ্ষ্ট ছল্ভ কৰিম এইটো। ছেকেণ্ডলি অফ মিনছ ব্ৰেকেটৰ বাহিৰত কিবা যদি নাম্বাৰ থাকে, আগত হওক নাইবা ব্ৰেকেটৰ পিছতে হওক, যদি নাম্বাৰ থাকে, কিবা নাম্বাৰ থাকে, তে আমি সেই নাম্বাৰটো দি এই ব্ৰেকেটৰ ভিতৰত যিখিনি ছল্ভ কৰিলোঁ এইখিনিৰ লগত এইটো পূৰণ আমি কি কৰিম, এতিয়া যিহেতু একো নাই মানে ইনটু থাকে, গতিকে অৰ্থাৎ আমি ইয়াৰ লগত এইটো আমি কি কৰিম, পূৰণ কৰিম, ঠিক আছে। গতিকে এইটো আমাৰ হৈ গ'ল। আৰু ব্ৰেকেট অফ মানে কি গম পালা, যে ব্ৰেকেটৰ বাহিৰত যদি কিবা থাকে তাৰ লগত আমি ব্ৰেকেটৰ ভিতৰত যিখিনি ছল্ভ কৰিম সেইখিনিৰ লগত এইটো কি কৰিম, আমি পূৰণ কৰিম, সেইটো অফ বুলি কয়, ঠিক আছে। নেক্সট চাবা ডি মানে কি আমি জানো, ডি মানে হ'ল ডিভিজন, অৰ্থাৎ হৰণ। ডি মানে হ'ল ডিভিজন, অৰ্থাৎ আমি হৰণ কৰিম। যদি হৰণ চিন থাকে নেক্সট আমি হৰণ পাৰ্টটো কৰিম। নেক্সট এম মাল্টিপ্লিকেশ্যন, অৰ্থাৎ মাল্টিপ্লিকেশ্যন মিনছ পূৰণ, এইটো হৰণ এইটো পূৰণ, ঠিক আছে। মাল্টিপ্লিকেশ্যন মানে কি পূৰণ কৰা, অৰ্থাৎ যদি আমি য'ত হৰণ থাকে তাত আমি ছল্ভ কৰি কেনে নেক্সট য'ত পূৰণ থাকে সেইটো কৰিম। এই মানে হ'ল তোমালোকৰ এডিশ্যন, ঠিক আছে। এডিশ্যন মানে হ'ল যোগ, ঠিক আছে। মাল্টিপ্লিকেশ্যন কৰাৰ পিছত আমি কি কৰিম, যোগ কৰিম। তাৰপিছত এছ মানে হ'ল ছাবষ্ট্ৰেকশ্যন মানে হ'ল বিয়োগ, অৰ্থাৎ আমি বিয়োগ কৰিম, ঠিক আছে। প্ৰথমতে কি ব্ৰেকেটৰ কাম ষ্টাৰ্ট কৰিম। ব্ৰেকেটৰ বাহিৰত যদি তোমালোকৰ জি থাকে তাৰ লগত আমি কি কৰিম, অৰ্থাৎ এইটো আমি পূৰণ কৰিম। নেক্সট যদি হৰণ থাকে হৰণ কৰিম, নেক্সট পূৰণ থাকিলে পূৰণ কৰিম, নেক্সট যোগ, নেক্সট বিয়োগ, ঠিক আছে। বুজি পাবা নিশ্চয়। মই এটা এক্সাম্পল লওঁ, এক্সাম্পলটোত তোমালোকে ভালকৈ বুজি পাবা, ঠিক আছে। এক্সাম্পলটো চাই ল'বা, ভালকৈ বুজি পাই যাবা নিশ্চয়। এইবিলাক কি আৰু ইজি আছে, আহি থাকে এক্সামত। তোমালোকৰ এণ্ট্ৰেন্স এক্সাম বা যিবিলাকে এতিয়া এইচ পাছ কৰি কেনে মেডিকেল এণ্ট্ৰেন্স বা কিবা ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স বা কিবা লাইনৰ এণ্ট্ৰেন্স দিব, তেওঁলোকক এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। এনেকুৱাই মেথছ আহে এনেকুৱা। চাই লওঁ এক্সাম্পল, চাই লওঁ 3 - 2 হোল 1+1/4 +5 - 15 ডিভাইড 3 × 2। চাই লওঁ প্ৰথম কথা কি আছিল, বি মানে আছিল ব্ৰেকেট না। গতিকে আমি ইয়াত ব্ৰেকেট কৰি আছোঁ, চাওঁ ব্ৰেকেট কৰি আছোঁ, আমি সেইটো চাওঁ, এইখিনি ব্ৰেকেট আছে না। গতিকে আমি এইখিনি ফাৰ্ষ্ট কৰিম, ঠিক আছে। এইখিনি প্ৰথম আমি ছল্ভ কৰিম, তাৰপিছত বাকীবিলাক আহিব, সেইটো বেলেগ কথা। নেক্সট লাইনটোত আমি বাকীবিলাক চাম। নেক্সট আমি
এই ফাৰ্ষ্ট আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত কি আছে সেইটো কৰিম ঠিক আছে 3 পাতা সেম আছে -2 ঠিক আছে এইখিনি যদি আমি সলভ কৰিব যাও ঠিক আছে এইখিনি সলভ নিশ্চয় তোমালোকে জানাই ইজিয়ে ইমান টানা নাই বা যদি তোমালোকে নাজানা মই এটা ক্লাছ লম এনেকুৱাকে লহাগু আৰু গহাও কেনেকৈ ওলাই বা ডিভিজনৰ যদি প্লাস থাকে কেনেকৈ কৰায় অৰ্থাৎ ভগ্নাংশৰ যোগ ভগ্নাংশৰ বিয়োগ এইবিলাক চাই লোৱা এইটো মই কি কৈছিলো যদি ব্ৰেকেটৰ বাহিৰত কিবা মাল্টিপ্লিকেশন থাকে তে তাত একো নাথাকে না কিন্তু তাত কি থাকে পূৰণ থাকে গতিকে আমি পূৰণ দি ল'ব পাৰো তাৰ পিছত কি কৰে এইটো যদি আমি কৰো চাবা কেনেকৈ কৰে ইয়াত 1/4 প্লাস 5 আছে ন গতিকে ইয়াত লহাগু 4 ইয়াত 4 আছে ইয়াত একো নাই মানে 1 থাকে 4 1 জাৰ 4 হ'ব লহাগু এলচিয়াম 4 নেক্সট আমি চাব লাগে ইয়াত কি হ'ব এ সব 4 কিমান জাৰ 4 ঠিক আছে 4 কিমান জাৰ 4 অৰ্থাৎ এই সাইডৰে এই সাইডত কিমান বাৰ হৰণ যায় আমি জানো 1 4 1 জাৰ 4 গতিকে 1 থাকিল আৰু সেই 1 টো দিয়ে এই ওপৰটোৰ লগত মাল্টিপ্লিকেশন অৰ্থাৎ পূৰণ কৰা 4 এৰি 4 ক যায় 1 বাৰ আৰু সেই 1 টো দিয়ে ওপৰটোৰ লগত পূৰণ অৰ্থাৎ 1 আছে ইয়াতে আৰু 4 1 জাৰ 4 গতিকে 1 1 জাৰ 1 প্লাস আছে প্লাস নেক্সট ইয়াত 1 আছে আমি জানো তলত যদি একো নাথাকে 1 থাকে 1 এৰি 4 ত কেইবাৰ যায় অৰ্থাৎ কিমান হৰণ যায় এই 4 ক ঠিক আছে তলতলি তলত হৰণ কৰা একেই নিয়ম এটাও তলতলি তলত হৰণ কৰা অৰ্থাৎ 1 আছে 4 আছে 1 এৰি 4 কেইবাৰ কিমান যায় 1 4 জাৰ 4 গতিকে 4 আমি 4 পালো আৰু সেই 4 তলি ওপৰটোত কি হয় মাল্টিপ্লিকেশন অৰ্থাৎ ইয়াত পূৰণ কৰা 5 আছে 5 4 জাৰ 20 ঠিক আছে আমি কিন্তু যে ব্ৰেকেট দি থৈ দিও কাৰণ বৰ্তমান সলভ হোৱা নাই প্লাস আছে তো গৰি এইখিনি আমি ব্ৰেকেটৰখিনি আমি কৰি ল'বই লাগিব নেক্সট বাকিখিনি সেম বাকিখিনি আমি কাম এতিয়াতে নকৰো কাৰণ আমাৰ বদমাছ ফৰ্মুলাটা যাম না নেক্সট ব্ৰেকেটৰ কাম এতিয়াও শেষ হোৱা নাই আমি আকৌ কৰিব লাগিব -3 -2 4 ইয়াত 21 ঠিক আছে মাইনাস বাকিখিনি সেম নেক্সট লাইন নেক্সট কি আছিল আমার ইয়াত তো ব্রেকেট নাই না বি তো মুছি দিয়াচোন ঠিক আছে ব্রেকেট কমপ্লিট এটা আহিল অফ অফ মানে মই কৈছিলো ব্রেকেটৰ বাহিৰত যদি কিবা থাকে আছে আমাৰ ব্রেকেট 2 আছে 2 আছে 2 আছে অৰ্থাৎ ব্রেকেটৰ যেখিনি ব্রেকেট আছিল তাত আমি যেখিনি সলভ কৰিলো 21/4 পালো এই 21/4 তো অফ ইয়াৰ লগত কি কৰিব লাগিব পূৰণ কৰিব লাগিব আমি কিন্তু পূৰণ মাল্টিপ্লিকেশন আছিল কেই নম্বৰত 4 নম্বৰত কিন্তু সবা এইবিলাকে মানে অলপ তোমালোকক কি কৰে ডাউট কৰে যে পুরনো কাম নকৰো প্ৰথমে ডিভাইড কাম করো ইয়াত দি আছে কিন্তু এই যেটো পুরাণ আছে এই মাল্টিপ্লিকেশন তো কাৰ লগত আছে ব্ৰেকেটৰ লগতে হৈছে গতিকে ব্ৰেকেটৰ খিনিৰ লগত এই দুইটো তুমি ফাৰ্স্ট কৰিব লাগিব তাৰ পিছতে বাকিবিলাক ঠিক আছে 3 -2 2 জাৰ 4 না থাকিল কিমান 21/2 আৰু -15 অঙ্কটো ইমান লম্বা নহয় ইমান দীঘল নহয় কিন্তু মই তোমালোকক এটা এটা স্টেপ বাই স্টেপ দি আছো কাৰণে কিন্তু তোমালোকে যে বুজি পাবা না 3 লাইনত খতম হৈ যাব ইমান ইমান দীঘল নহয় সো এটা ও অৰ্থাৎ অফৰ লগত আমি এইটো বস্তু আমি পূৰণ কৰি দিলো গতিকে ও ক্যান্সেল ঠিক আছে এটা নেক্সট আহিল ডি অৰ্থাৎ ডিভাইড আছে না ডিভাইড গতিকে আমি নেক্সট কি কৰিম ডিভাইডটো কৰিম চাই লও তোমালোকে এতিয়া আমি কেনেকৈ কৰিম ঠিক আছে গাড়ীৰ আৱাজ 3 -21/2 মাইনাস দেখ বহুতে কি কৰে সেইটো ভুল কৰে কি 3 2 জাৰ ফাৰ্স্ট কৰি লয় লৈ কেনে 6 পাতি দিয়ে এটো নহয় তোমালোকে চাই লোৱা প্ৰথম কথা আমি কি পাইছো ডি পাইছো না অৰ্থাৎ ডিভাইড তাৰ পিছতে মাল্টিপ্লিকেশন গতিকে আমি ডিভাইড যিখিনি ডিভিজন আছে আমি সেইখিনি ফাৰ্স্ট কৰি লম অৰ্থাৎ এই ডিভাইডেড হৈছে 15/3 অৰ্থাৎ আমি জানো 15/3 কিমান 5 যায় গতিকে এই 5 পাই যাম অৰ্থাৎ এই ডিভাইডটো কাম ফাৰ্স্ট কৰিব লাগিব অৰ্থাৎ এইখিনি যদি আমি ডিভাইড কৰো 15 ক যদি 3 দি ডিভাইড কৰো 5 পাম এটো ঠিক আছে গতিকে 5 টো পাতি ললো আৰু ইনটু 2 ঠিক আছে 5 টো কৰপৰা পালো গম পালা ইয়াত 15/3 গতিকে 15 ক 3 দি 5 জাৰ 3 5 জাৰ 15 5 পালো ঠিক আছে নেক্সট লাইনটো চোৱা তোমালোকে
নেক্সট লাইন 3 আচ্ছা এইটো গ'ল ন এতিয়া চাবা ডি আমাৰ কমপ্লিট এবার নেক্সট এম এম মানে মাল্টিপ্লিকেশন অর্থাৎ পূরণ ঠিক আছে আমি কোড পূরণ আছে ইয়াত আছে বাস এটি পূরণ করলাম 3 মাইনাস 21/2 5 2 jar 10 পালো ঠিক আছে হৈ গ'ল এতিয়া এমও হৈ গ'ল আমাৰ মাল্টিপ্লিকেশন হৈ গ'ল নেক্সট এএস তাৰ মানে এডিশন আৰু সাবট্ৰেকশন আৰু যোগ বিয়োগ ইয়াৰ যোগ এটোৰ আগত যোগ আছে ইয়াৰ যোগ বিয়োগত অলপ প্লাস মাইনাসৰ প্ৰবলেম নাই একেলগে কৰিব পাৰি এইটো জানো এটা মানে প্ৰবলেম নাই গতিকে আমি কি কৰিম এইটো যেহেতু ডিভাইড আছে গোটেইকেইটাত আমি কি ল'ম এলচিএম ল'ম 2 হ'ব আৰু এটা নাই একো নাই 1 এটা একো নাই 1 আমি জানো গতিকে এইটোৱেদি এইটো কিমান বাৰ যায় অৰ্থাৎ এইটো হৰণ আমাৰ গাঁৱলীয়া ভাষাত কৈছো আৰু অৰ্থাৎ 1 এদি 2 দুবাৰ যায় 1 2 jar 2 গতিকে সেই 2 দি আকৌ ওপৰটোৰ লগত পূৰণ 3 2 jar 6 মাইনাস 2 2 অৰ্থাৎ 2 এদি 2 কেইবাৰ যায় 2 1 jar 2 1 যায় না 1 তোৰ লগত 21 ৰ লগত পূৰণ সৰি ঠিক আছে পূৰণ 21 আৰু এফালে 1 21 এবালা 21 jar 1 মাইনাস 1 এদি 2 কেইবাৰ যায় দুবাৰ যায় 1 2 jar 2 আৰু সেই 2 টোৰ ওপৰটোৰ পূৰণ 2 10 jar 20 এতিয়া আমি এখিনি কৰিম 2 থাকিল এখিনি তাৰ বদমাছ প্ৰবলেম নাই এখিনি অনলি সলভ কৰাটো মলকে প্লাস আছে অনলি 6 বাকি -21 আর -20 গরে -21 -20 দুটা করা আর 6 থাকি যাব না 6 তো প্লাস আছে নহয় এইটা মাইনাস আছে না গরে মাইনাস কিমান হ'ব এটা যোগ কৰি দিয়া 41 ঠিক আছে নেক্সট 2 আৰু 6 6 ৰ পৰা 41 সৰু পৰা যদি ডাঙৰ যায় সদায় কি হয় মাইনাস হয় ঠিক আছে কাৰণ 6 ৰ পৰা 41 যাব নোৱাৰে গতিকে মাইনাস ই নাই আগত হেনেকা ভাবা তোমালোকে ইজি হয় এটা আৰু 41 ৰ পৰা 6 বিগ কৰি দিয়া পাই যাবা আনসার কিমান 35 ঠিক আছে অর্থাৎ -35/2 ইয়াটোৰ আনসার -35/2 আৰু বাকিটো সৰু কৰিব পাৰি বা এক কাটি কৰিব পাৰি সেইটো বেলেগ কথা কিন্তু মেইন সলভ এখিনি ঠিক আছে তো মই ভাবো তোমালোকে বদমাছ কৰাটো ভালকৈ বুজি পালা আকৌ মেইন এনেকুৱা কিছুমান টপিক লৈ আহিম মই সৰু সৰু টপিক কিছুমান লৈ আহিম প্লাস এইটো বছৰত মানে ক্লাস 9 10 ৰ মানে ভিডিও দিয়া নহলে কিন্তু মই ভাবি আছো যে এইবাৰ কমপ্লিট 9 10 ৰ কোর্স ফিনিশ কৰি দিম বুলি ভাবি আছো আৰু ম্যাথছ আৰু সায়েন্সৰ যিখিনি পাৰো প্ৰায় হে কৰি দিম বুলি ভাবি আছো তোমালোকে চাবা বুলি নিশ্চয় মই আশাবাদী কৰো চাবা আৰু কি জানো ইজি হ'ব ইমান টান নিদো একদম ধুনিয়া তোমালোকৰ ভাষাত মই বুজাই দিব ট্রাই কৰিম বেছি ইজি হ'ব আৰু ইমান লং নহয় বা এনেকুৱা নহয় ধুনিয়াকৈ বুজি হ'ব বুলি ভাবিম আৰু চাবা তোমালোকৰ ভিডিওবিলাক ভাল লাগিলে ঠিক আছে আজি এইখিনিয়ে আৰু তোমালোকে চাবা বাকি নেক্সট আকৌ লগ পাম বেলেগ ভিডিও লগ পাম ঠিক আছে